হেল্ল' গাইজ ৱেলকাম টু ৰাধে ভাই আৰু সকলোকে গুড মৰ্ণিং। আজি মোৰ কামৰ ফাৰ্ষ্ট ব্লগ ভিডিঅ'। বেংগলোৰত আমি কেনেকৈ কফি উঠাওঁ, কেনেকৈ কি কৰোঁ সেইবোৰ আপলোড দিম। আপোনালোকে মৰম চেনেহ দিব। আৰু মোৰ ফেচবুক পেজত 1 মিনিটতকৈ ওপৰত ভিডিঅ' আপলোড নহয়, তো এইটো ভিডিঅ'ত 3টা পাৰ্টত আপলোড কৰিম। তো বলক এতিয়া আমি ব্ৰাছ কৰোঁ। আৰু ব্ৰাছ কৰি থাকোঁতে ভাবি আছোঁ আজি কেই কেজি কফি উঠাম, আৰু বিচনাৰ পৰা উঠি সেই চিন্তা কেই কেজি উঠাম। এইবোৰ কফিৰে বাগান হয় চব। তো গাইজ ব্ৰাছ কৰি আহিলোঁ, আৰু দিনত যি ৰ'দ দিয়ে গাইজ, মুখখন একদম কিবা বান্দৰৰ কটিৰ দৰে হৈ গৈছে, দেখাই পাইছে। ইফালে মোৰ ৱাইফে ভাত বাঢ়ি কিনে মাতি আছে। তো আহি দেখা পালোঁ গাইজ আজি মাহৰ দালি বনাইছে। তো মাহৰ দালিৰে ভাত অলপ খাই লওঁ, কি কৰিম গাইজ, গৰীব দুখীয়া মানুহ। আৰু ইফালে গাইজ মই খালেও নহ'ব, মোৰ আৰু এটা সৰু ফেমিলি আছে। এইটো মানে মোক মানে ভাল লাগে এইবোৰ বস্তু ৰাখি, মই মানে বহুত চকিন হয় আৰু এইবোৰৰ। তো এইটো হৈছে ল'ৰা, আৰু ইয়াৰ নাম হৈছে ফাইটাৰ ফিছ। তো গাইজ মই দুটা ৰাখিছোঁ, এটা ল'ৰা এটা ছোৱালী। আৰু আপোনালোকে হয়তো ভাবি আছে যে এটা সাজতে দুটা বেলেগ বেলেগকৈ। গাইজ এই দুটাক একেলগত থ'লে মাৰামাৰি কৰে। আৰু ইফালে দুটা আছে, এই দুটা হৈছে গল্ড ফিছ। তো ইহঁতকো আধাৰ দিলোঁ, ইহঁতেও খালে, ময়ো খালোঁ, ইহঁতো খুচ ময়ো খুচ। আৰু গাইজ সিহঁতক আধাৰ দি এতিয়া মই কাপোৰযোৰ পিন্ধি লওঁ। আৰু গাইজ শুকনা মাছৰ দৰে বডিটো দেখাই দিছোঁ আপোনালোকক, কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। আৰু এতিয়া কাপোৰ চাপোৰ পিন্ধি আমি কামলৈ যাম। লগতে অলপ মাথাটো চুচি লৈছোঁ, যদি ৰাস্তাত কোনোবা ছোৱালী তোৱালী দেখাব ভালে লাগি যাব। কিন্তু গাইজ ইয়াতে ঠাণ্ডা, সেইকাৰণে জেকেটযোৰো লগাই লওঁ। আৰু জেকেটযোৰ লগাৰ পিছত কেনেকুৱা লাগে কমেণ্ট কৰি ক'ব। কেনেকুৱা লাগিছে গাইজ, মোৰ চেহেৰাটো একদম শ্বাহৰুখ খানৰ দৰে জিলকি উঠিছে। আৰু লগতে মোৰ লেডাৰৰ জোতাযোৰো লগাই লওঁ, মানে চিলিকন প্লাষ্টিকৰ জোতাযোৰো লগাই লওঁ গাইজ। আৰু গাইজ যিহকে ঠাণ্ডাৰ বতৰ, আৰু পথাৰ ধান কাটিছে মাত্ৰ, আৰু ৰ'দটো দেখাই নাপায়। যি হওক গাইজ, ঠাণ্ডাৰ বতৰত জেকেট চেকেট পিন্ধি আৰু যাই আছোঁ লাহে লাহে কামলৈ। আৰু মুখততো বিমল থাকিবই লাগিব গাইজ, আপোনালোকে গমেই পায়। আৰু গাইজ আমি কামৰ ছাইডত আহি পালোঁ। সন্মুখত যোনটো বিল্ডিং দেখা পাইছে সেইটো কামৰ ছাইড হয় আমাৰ। আৰু ইফালে চব ছাইডে পথাৰে হয়, মানে গাঁৱৰ দৰে ফিল আহে আৰু ইয়াতেও গাইজ। তো আহি পালোঁ এতিয়া কামৰ ছাইডত। আৰু আহিকে মই কফি উঠা আৰম্ভ কৰি দিলোঁ। আৰু যি নিয়ৰ কি ক'ম, আৰু এনে ঠাণ্ডা। আৰু ৰাতিপুৱা 1 ঘণ্টা হৈছে কফি উঠা, 5 কেজিমান হৈছে। আৰু 70 কেজি দিওঁ, তাৰপিছত 70 কেজি দিলে 350 টকা হাজিৰা পাওঁ। তাৰ ওপৰত যিমানখিনি থাকে সেইখিনি নিজৰ 6 টকা কেজি। আৰু গাইজ মোৰ কাপোৰ চাপোৰ পূৰা ভিজি গৈছে নিয়ৰৰ পানী দি। তো ৰাতি হোৱাৰ পৰা 1 ঘণ্টাত এইখিনি উঠাইছোঁ 5 কেজি। তাৰপিছত গাইজ কফিবোৰ উঠাই কিনে আমি ওপৰৰ পৰা এনেকুৱা পাতবোৰ গুচাই দিওঁ। পাতবোৰ গুচাই দিয়াৰ পিছত কফিবোৰ আমি আকৌ মানে যোনটো আপোনাৰ কেঁচা পকা আছে, আমি সেই কেঁচা পকাবোৰ মানে বেলেগ বেলেগ কৰোঁ। তো গাইজ মানে যদি এটা দুটা থাকে সেইটো একো নাই, মানে এনেকুৱা বেছি থাকিলে নহ'ব। কেঁচা পকাবোৰ বেলেগ বেলেগ কৰিব লাগিব। কিন্তু কেঁচাৰো কিলো 6 টকা, পকাৰো কিলো 6 টকা। কিন্তু মই কৈছোঁ নহয় 70 কেজি দিব লাগিব 350 টকা, তাৰ ওপৰত যিমান হয় সেইটো আপোনাৰ। আৰু কফি উঠাই বস্তাবোৰ এনেকুৱা বাহিৰত লৈ আহিছোঁ ৰাস্তাত, আৰু গাড়ীও আহিছে। এইটো হৈছে আমাৰ ইয়াৰ মেনেজাৰ, মানুহটো ভালে আছে, মোক ভাল লাগে মানুহটোক, ধুনীয়া আছে মানুহটো। তো আৰু মানে ফ্ৰেণ্ড হিচাপে কথা পাতে। তো এইটো আমাৰ হাইডৰ ভাই, চব বস্তা একদম মানে বান্ধিবই জেগা নাই। গাড়ীত কফিবোৰ সেইটো মানে মেইন ৰাস্তা দি লৈ আহিছে, আমি শ্বৰ্টকাট আহিলোঁ বাংলিত, মানে বাংলি বুলি কয় এইখিনিত। আৰু এনেকুৱা কফিবোৰ মানে শুকাইছে। আৰু এতিয়া বস্তাবোৰ নামাম গাড়ীৰ পৰা, সেইটো ব্ৰাদাৰে বস্তা নামাই দি আছে। আৰু এইবোৰ শুকাই এনেকুৱা মানে ট্ৰেৰ ওপৰত থৈ দিয়ে, মানে পালপাৰ কৰাবোৰ বেলেগ কৰে। পালপাৰ কোনটো গম পাইছেনে? যোনটো এইটো বগা বগা দেখা পাই আছে সেইকেইটা পালপাৰ কৰা কফি হয়, আৰু এইকেইটা এনেই শুকাইছে। গাইজ ব্লগটো এইখিনি আছিল। আপোনালোকে যথেষ্ট মৰম চেনেহ দিব আশা কৰিছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত হ'লে ফ'ল' কৰিব। থেংক ইউ।